Hi everyone. Quality IBC channel tile সকলোকে স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল আজি যিকেইটা কুৱেশ্যন লৈছো মই মানে একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মানে আমাৰ যি আহি থকা এক্সাম গ্ৰেড 3 বা গ্ৰেড 4 এক্সামৰ কাৰণে এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাকে ম্যাক্সিমাম দেখা যায়। আপোনালোকে চাই থাকিব ভিডিঅটো ষ্টাৰ্টিংৰ পৰা শেষলৈকে। ইয়াতে প্ৰথম কুৱেশ্যনটো দিছে এনেকে, এইটো এক নম্বৰ কুৱেশ্যন। আমাক দিছে MARK অনুপাত, আমাক ইয়াতে ড্যাশ দিছে। আকৌ আমাক ইয়াতে এটা মানে দিয়া আছে DUST অনুপাত EWVX। এতিয়া আমি চাব লাগিব এই যেটো আমাক DUST এইটো কি ৰিলেচন মানে দি ফেলাই বা কি কোড ব্যৱহাৰ কৰি এইটো এনসার ওলাইছে, সেই একে সেম কোড ব্যৱহাৰ কৰি সেম টেকনিকত আমি এই যেটো আমাক উলিয়াব দিছে এইটো আমি উলিয়াব লাগিব। আমি যদি চাও ইয়াতে আমাক ইয়াতে দিছে DUST হয়নে, আৰু আমাক ইয়াতে দিয়া আছে EWVX। সো আমি যদি চাও ডিৰ পিছত ইমিডিয়েট যেটো অ্যালফাবেট ই হেতু আহিছে হয়নে। আকৌ ইয়াতে দিছে ইৰ পিছত ইউৰ পিছত W, মানে ডি আৰু ইৰ মাজত কোনো গ্যাপ নাই অ্যালফাবেটৰ হয়নে। কিন্তু ইউৰ পিছত যেটো W আহিছে UVW, মানে এটা গ্যাপ আছে হয়নে। নেক্সট আকৌ যেটো এছৰ পিছত ইয়াতে দিছে ভি, মানে STUV। আপোনালোকে যদি চাই TU দুটা অ্যালফাবেট গ্যাপ আছে হয়নে। এছৰ পিছত TU তাৰ পিছত ভি। নেক্সট আকৌ এইটো যদি চাও আমি টিৰ পিছত ইয়াতে X লিখিছে, ইয়াতে T আছে ইয়াতে X লিখিছে, মানে STUVWX, মানে UVW হয়নে। এইটো U, এইটো V, এইটো W, মানে ইয়াতে তিনিটা অ্যালফাবেট গ্যাপ আছে। আপোনালোকে যদি মন কৰে মানে ডিৰ পিছত ইমিডিয়েট যেটো হেতু ইটো আহিছে। নেক্সট এই যেটো ইউ আছে ইউৰ পিছত এটা অ্যালফাবেট গ্যাপ আছে হয়নে। এছৰ পিছত এই দুটা অ্যালফাবেট গ্যাপ আছে। নেক্সট টিৰ পিছত এই তিনিটা অ্যালফাবেট গ্যাপ আছে, মানে যেটো কোড ব্যৱহাৰ কৰিছে 0 1 2 3 এই কোডটো ব্যৱহাৰ কৰি DUST টো মানে EWVX এনেকে উলিয়াইছে। গতিকে সেই সেম কোডটো ব্যৱহাৰ কৰি মানে আমি এই যেটো মাৰ্ক দিছে হেতু আমি ইয়াতে আনসারটো আমাৰ অটোমেটিক্যালি ওলাই যাব আমি যদি ব্যৱহাৰ কৰো। সো আমি যদি চাও ইয়াতে এম ইয়াতে এম আছে, ইয়াতে কি হ'ব গতিকে অ্যালফাবেট গ্যাপ নাই, ইয়াতে পিছত যেটো অ্যালফাবেট হেতু আহিব, মানে ইয়াতে এন আহিব হয়নে। আমি যদি অপশনত চাও আমি একচুয়ালি রিজনিং কুৱেশ্যন বিলাকৰ আমি অপশনতো চেক কৰিব পাৰো, কাৰণ ৰিজনিং মানে হল আপোনাক কিবা এটা ৰিজন দি ফেলাই মানে তেনেকে লিখিছে। গতিকে আমি যদি অপশনত চাও এই অপশনটোত আমাক এমৰ পৰা স্টাৰ্ট হৈছে, বি টোত এমৰ পৰা স্টাৰ্ট হৈছে, গতিকে এই দুটা নহয়ে। আমি যেটো ৰিলেশন পাইছো এই ৰিলেশন মতে এ আৰু বি টো আনসার হবই নোৱাৰে হয়নে। গতিকে আমি যদি চাও সি টোত এন আছে, আকৌ যেটো ডি অপশন হেতুটো এন আছে, গতিকে এই দুটাৰে কোনোবাটো আনসারত আমাৰ মানে আহিব। গতিকে আমি পিছৰ অ্যালফাবেটটো চাও, ইয়াতে আছে এ, আমি এটা কি কৰিব লাগিব এটা অ্যালফাবেট গ্যাপ দিব লাগিব। এৰ পিছত আমি কোনটো অ্যালফাবেট গ্যাপ দিম, বি টো গ্যাপ দিম, বি টো গ্যাপ দিলে আমি কি পাম সি এন সি। আমি যদি অপশন কিটাত চাও ইয়াতেও সি আছে ইয়াতেও সি আছে, মানে এতিয়ালৈকে আমি আনসারটো পোৱা নাই হয়নে। আমি এতিয়া 3 নম্বৰ যেটো অ্যালফাবেট হেতু চাব লাগিব। ইয়াতে আছে আৰ, আমি এটা কি কৰিব লাগিব দুটা অ্যালফাবেট গ্যাপ দিব লাগিব, মানে আৰৰ পিছত দুটা যদি অ্যালফাবেট আমি গ্যাপ দাও কিউ আৰ আমি দিম ST হয়নে। ST টো গ্যাপ দিলে আমি কি পাম ইউ পাম। আৰৰ পিছত যদি আমি দুটা গ্যাপ দিও RST তাৰ পিছত আহে ইউ হয়নে। গতিকে NC আমাৰ আহিব ইউ। গতিকে আমি যদি এটা অপশনত চাও NCU আমাৰ এইটোত আছে, এইটোত আমাৰ NCO আছে। গতিকে আমি অলৰেডি আনসারটো পালোৱে যেটো সি অপশনত দিয়া আছে। তথাপি আমি লাষ্টৰ অ্যালফাবেটটো আমি চেক কৰি লও। ইয়াতে আমাক কে আছে, আমি তিনিটা অ্যালফাবেট এবাৰ গ্যাপ দিব লাগিব। কে এর পিছত তিনিটা অ্যালফাবেট গ্যাপ দিলে কি কি যাব IJK LMN, এই তিনিটা অ্যালফাবেট গ্যাপ দিলে আমি কি পাম ও পাম, যেটো লাষ্টত ও হ'ব হয়নে। এই যেটো অপশন সিত আছে NCUO, যেটো আমি এই কোডটো ব্যৱহাৰ কৰি এনেকে যেটো আমাক এইটো দিয়া আছিল হেতু আমি আনসারটো পালো অপশন সি টো হয়নে। ধৰিব পাৰিছে না আপোনালোকে। অৰ্থাৎ আপোনালোকক মই আৰু এটা সিস্টেম দেখাই দিও, আপোনালোকে এনেকে উলিয়াব পাৰিব, মানে হেতু মই আপোনালোকক দেখাই দিও। আমি এটা যেনেকে 0 1 2 3 কোডটো পালো, আমি যদি এনেকেও পাতি লও, মানে আমি যদি এই যিকিটা লেটার দিছে সেইকিটা যদি পাতি লও, মানে ডিৰ পিছত কি পাইছে ই পাইছে, এনেকে যদি পাতি লও। নেক্সট ইয়াতে আছে ইউ তাৰ পিছত ইয়াতে W পাইছে হয়নে। ইয়াতে ইউ আছে ইয়াতে W আছে, গতিকে UVW এনেকে যদি লিখি লও আমি, তেনেকৈ আমি আনসারটো পাম। আকৌ ইয়াতে আছে S, আমি যদি S টো পাতো, এছৰ পিছত আমি ইয়াতে কি দিছে ভি দিছে হয়নে। QRSTUV, মানে যেটুক লাগি দিছে অ্যালফাবেট আমি হেতুক লাগি আমি এটা লিখিম। তাৰ পিছত ইয়াতে আছে টি, ইয়াতে আছে টি,
ইয়াতে লাষ্ট আছে x মানে x লৈকে লিখিম আমি STUVW ইয়াতে x আছে x লৈকে লিখিলো আমি যদি ইয়াতে চাও ইয়াতে এটা এলফাবেট গ্যাপ নাই 0 হয়নে ইয়াতে এটা এলফাবেট গ্যাপ আছে V2 ইয়াতে দুটা এলফাবেট গ্যাপ আছে হয়নে T আৰু U2 ইয়াতে তিনিটা এলফাবেট গ্যাপ আছে UVW গতিকে 0 1 2 3 এই কোডটো আমি এনেকৈ উলিয়াব পাৰো হয়নে নহয় এতিয়া যদি আমি এইটোৰ আনসাৰ উলিয়াব যাও আমি এনেকৈ সেম একে ধৰণতে উলিয়াব পাৰিম মানে আমি যদি চাও ইয়াতে দিছে মাৰ্ক MARK হয়নে নহয় গতিকে ইয়াতে M ৰ পিছত ডাইৰেক্ট যেটো পিছৰ এলফাবেট হেতু লিখিম MN তাৰ পিছত ইয়াতে A ইয়াতে যি গতিকে তিনিটা সিৰিয়েলি গৈছে UVW ABC এনেকৈ লিখিম নেক্সট ইয়াতে দিছে R ইয়াতে সিৰিয়েলি চাৰিটা লিখিছে মাজত দুটা গ্যাপ দিছে হয়নে আমি লিখিম RSTU হয়নে দুটা গ্যাপ দিলে আমি U2 পাম হেয়াকে সেম কোড ব্যৱহাৰ কৰি নেক্সট ইয়াতে আছে K ইয়াৰ পিছত আমি তিনিটা এলফাবেট যদি গ্যাপ দিও তিনিটা কি পাম IJK LMN নেক্সট O2 পাম এই যেটো পালো আমি NCUO হয়নে গতিকে এনেকৈ আপোনালোকে লিখি লৈ ফেলে আনসাৰটো উলিয়াব পাৰিব আপোনালোকৰ যেটোতে সহজ হয় জাস্ট কোডটো উলিয়াব লাগে মানে কি কোড ব্যৱহাৰ কৰি এইটোক লিখিছে সেই কোডটো আমি উলিয়াব লাগে যেনেকৈ নুলিয়াও মানে শুদ্ধকে উলিয়াব লাগিব তেতিয়া আমাৰ আনসাৰটো অটোমেটিক ওলাই যাব তো আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে গোটেইখিনি সো আমি 2 নম্বৰ কোৱেশ্চনটো চাম 2 নম্বৰ কোৱেশ্চনটো দিছে আমাৰ এনেকৈ এইটো দিছে 45 তাৰ পিছত 9 7 4 = 39 আমাক এনেকৈ দিছে আৰু ইয়াতে অপচনত দিয়া আছে আমাক মানে এইবিলাক সিম্বল বিলাক দিয়া আছে মানে পূৰণ তাৰ পিছত মাইনাস তাৰ পিছত হৰণ চিন এনেকৈ দিয়া আছে মানে আমি ইয়াতে এই চিন বিলাক আমি কোনোবাটো অপচনৰ চিন বিলাক আমি এটা বহাব লাগিব ইয়াৰ মাজত মানে 45 তাৰ মাজত কিবা আমি চিন বহাব লাগিব তাৰ পিছত 9 পাম তাৰ পিছত কিবা বহাব লাগিব এনেকৈ দি ফেলাই মানে এনসাৰটো হ'ব 39 গতিকে আমি কি চিন বহাম যাতে আমাৰ এনসাৰটো শুদ্ধ হয় মানে আমি যাতে 39 অপচনটো এনসাৰটো পাই যাও সো আমি তো পৰীক্ষাত মানে ইমান টাইম নাপাও যে এটা এটাকে আমি গোটেইবিলাক চাম হয়নে ইয়াতে মই আপোনালোকক এটা টেকনিক দেখাই দিছো আপোনালোকে মানে অপচনটো চাব মানে মই এই কোৱেশ্চনটোক লৈ কৈছো এই কোৱেশ্চনটো যদি সলভ কৰিব লগা হয় কেনেকৈ কৰিম এই কোৱেশ্চনটো সলভ কৰিব লগা হলে মই ইয়াতে অপচন কেইটা চাম মানে ইয়াতে প্ৰথমতে দিছে মাল্টিপ্লাই কৰিছে হয়নে গতিকে 45ক যদি মাল্টিপ্লাই কৰো তে বহুত হৈ যাব মানে 39 তকৈ বহুত হৈ যাব তাৰ পিছত আমি বিয়োগ কৰিব লাগিল আকৌ ইয়াতে দিছে লাষ্টত হৰণ গতিকে হৰণ চিনটো আমাৰ নহয়ে কাৰণ 7ক 4 দিলে হৰণ নাযায় সো ইয়াতে যদি ভালদৰে মন কৰো মানে ইয়াতে মানে ডিভাইড কোনটো কৰিব পাৰি মানে হৰণ চিন কোনটোত বহাব পাৰি আমি ইয়াতে হৰণ চিন বহাব নোৱাৰো হয়নে 3 নম্বৰত 2 নম্বৰতো হৰণ চিন বহাব নোৱাৰো কাৰণ 9 7 হৰণ নহয় কিন্তু এই 45টোক 9 হৰণ হয় হয়নে গতিকে প্ৰথমতে আমি হৰণ চিন যেটো অপচনত আছে সেইটো অপচন যদি আমি চেক কৰো আমাৰ আনসাৰটো ওলাই যাব এটোত নাই হৰণ চিন এটোত নাই প্ৰথমতে এটোত নাই প্ৰথমতে ডিটোত আছে দে অপচন ডিটোৱে হ'ব আপোনালোকে যদি গোটেইখিনি ক্যালকুলেশন কৰি চাই লওঁ বাৰু দেখা যাক আমি যদি এটা 45 10 হৰণ 9 তাৰ পিছত পূৰণ চিন আছে পূৰণ পাতিম কিমান 7 তাৰ পিছত যোগ চিন আছে যোগ 4 এনেকৈ যদি কৰো আমি কি পাম প্ৰথমতে আমি এইটো কৰিব লাগিল হয়নে 45ক যদি 9 হৰণ কৰো 5 বাৰ 5 9 গুণ 45 তাৰ পিছত 7 + 4 কি পাম আমি 7 5 গুণ 35 হয়নে +4 39 মিলিছে নে গতিকে আপোনালোকে মানে এই কোৱেশ্চনটোক মানে অপচন কিটা চাই পেলাও আমি উলিয়াব পাৰো এই যেটো আমি পাইছো ইয়াতে অপচন ডিত মানে আমি প্ৰথমতে চালো কোনটোত হৰণ যায় এইকিটাতো হৰণ চিন বহালে আমাৰ কাম নাই কাৰণ আমি কিটা হৰণ কৰিব নোৱাৰো 9 7 হৰণ কৰিব নোৱাৰি 7ক 4 হৰণ কৰিব নোৱাৰি অবিয়াসলি এইটোত আহিব 45ক 9 হৰণ কৰিব পাৰি গতিকে প্ৰথম চিন যেটো পালো আমি গতিকে আমি অপচন চাই আনসাৰটো এনেকৈ উলিয়াব পাৰো সো আশা কৰিছো বুজি পাইছে আপোনালোকে এবাৰ আমি ইয়াৰে পিছৰ কোৱেশ্চনটো আগবাঢ়িছো ইয়াৰে পিছৰ কোৱেশ্চনটো দিছে এনেকৈ মানে 5 অনুপাত 35 তাৰ পিছত দিছে সমানুপাত আমাক ইয়াৰে সংখ্যা দুটা উলিয়াব দিছে আমাক অপচনত দিয়া আছে আমি যদি চাও এনেকৈ মানে 5 টো কি কৰিলে 35 পাম আমি যদি 7 ৰে মাল্টিপ্লাই কৰো 5 7 গুণ 35 পাম হয়নে গতিকে আমি এতিয়া অপচন কিটা চাব লাগিলে আমি এটোক যদি চাও 45 9:45 দিছে মানে 9 5 গুণ 45 হয়নে এইটো তাৰ পিছত ইয়াতে দিছে 6 ইয়াতে দিছে 7 6 7 গুণ 42 এইটো দিছে হয়নে তাৰ পিছত ইয়াতে দিছে 7 ইনটু মানে 11 7 গুণ 77 এইটো দিছে
তাৰপিছত ইয়াতে দিছে 8 6 গুণ 48 হয়নে গতিকে আমি যদি চাওঁ অপচন কোনটো হ'ব পাৰে গতিকে আপোনালোকে চাব ভালদৰে মন কৰিব এইটো যেটো বি অপচন দিছে এইটোকো আমি 6 দে যদি 6 * 7 কৰো আমি 42 পাম হয়নে 6 যেটো 42 দিছে 6 7 গুণ 42 কাৰণ ইয়াতে যি গতিকে 7 ৰে মাল্টিপ্লাই কৰোতে 35 পাইছো obviously আমি এই 6 টোকো 7 ৰে মাল্টিপ্লাই কৰিলে আমি 42 পাম তো মোৰ হিচাপত অপচন বি টো হ'ব যেন লাগে আপোনালোকে চাব যদি মানে কিবা বেলেগ আনসাৰ ওলাই আপোনালোকে প্লিজ কমেন্ট কৰি মোক জনাই দিব সো এবাৰ আমি ইয়াৰে পিছৰ কোৱেশ্চনটো লৈ আগবাঢ়িম কোৱেশ্চনটো দিছে এনেকে ইয়াতে দিছে 5 তাৰপিছত নাম্বাৰ চিন দিছে দি পেলাই 2 দিছে আকৌ 19 লিখিছে নেক্সট ইয়াতে দিছে 7 নাম্বাৰ চিন 3 তাৰপিছত 37 গতিকে আমাক এইটোৰ আনসাৰ উলিয়াব দিছে 8 নাম্বাৰ চিন 5 ইকুৱেল টু কিমান হ'ব অপচনত দিয়া আছে চাও আমি কেনেকৈ আনসাৰটো উলিয়াব পাৰো আমি এইটোক যেটো মানে ৰিলেচন দি পেলাই বা যি টেকনিক খটুৱাই যেনেকৈ আমি 19 পাম সেই সেম টেকনিক খটাই আমি এই 37 টো পাব লাগিব আকৌ আমি এই লাষ্টত যেটো আমাক উলিয়াব দিছে আমি সেইটো ৰিজাল্ট সেই একে টেকনিক ব্যৱহাৰ কৰি পাব লাগিব তেতিয়া আমাৰ আনসাৰটো শুদ্ধ হ'ব আমি যদি চাওঁ আমাক দিছে এনেকৈ এটোক আমি কি কৰিলে আমি 19 পাম সো আমি যদি চাওঁ 5 স্কয়াৰ কৰো 25 2 স্কয়াৰ যদি কৰো 2 দুগুণ 4 হয়নে তো মাইনাস কৰিলে আমি 21 পাম আমি এটো নাপাম সো আমি এটা কাম কৰিব পাৰো আমি 5 আমি মানে কি কৰিলে 19 পাম আমি হেতু আগতে উলাই লব লাগিব 5 স্কয়াৰ কৰিলে 25 তাৰ পিছত এটো যদি আমি 5 ৰ পৰা 2 টো মাইনাস কৰো 3 পাম হয়নে আকৌ 3 টো যদি 2 টোৰ লগত আমি মাল্টিপ্লাই কৰো 3 দুগুণ 6 আমি 25 ৰ পৰা 6 টো যদি মাইনাস কৰো তেতিয়া আমি পাম 19 হয়নে মানে এটো 5 টো স্কয়াৰ কৰিছো কৰি ফেলাই 5 ৰ পৰা যেটো দিয়া আছে 2 দিয়া আছে 2 টো মাইনাস কৰিছো কৰোতে আমি 3 পালো সেই 3 টোৰে আমি 2 টোৰ লগত মাল্টিপ্লাই কৰিছো কৰোতে আমি পালো 6 আৰু এটো মাইনাস কৰি যাওঁতে 19 পালো সেই একে সেম টেকনিক ব্যৱহাৰ কৰি আমি এটো মিলাই চাব লাগিব মিলে নে নিমিলে আমি যদি এনেকে চাওঁ 7 স্কয়াৰ এটো 7 স্কয়াৰ কৰি দিও কৰিলে কিমান পাম 49 হয়নে আকৌ 7 ৰ পৰা 3 মাইনাস কৰিলে কিমান পাম 4 আকৌ সেই 4 ৰে আমি 3 ৰ লগত মাল্টিপ্লাই কৰিব লাগিব কৰিলে কিমান পাম 7 3 গুণ 12 এটো যদি মাইনাস কৰি দিও কিমান পাম 9 ৰ 2 গলে আমি পাম 7 এই 9 ৰ পৰা 2 গলে 7 পাম আকৌ 4 ৰ পৰা 1 গলে আমি পাম 3 37 গতিকে মিলি গৈছে আমাৰ আনসাৰটো মানে প্ৰথমটোক স্কয়াৰ কৰি হেইটোৰ পৰা সেকেন্ড ডিজিটটো বিয়োগ কৰি ফেলাই যেটো পাইছো মাল্টিপ্লাই কৰি আমাৰ হেতু আনসাৰ আমাৰ দুটাৰে মিলিছে গতিকে এইটো আমি হেনেকৈ উলিয়াব লাগিব আমি কি কৰিব লাগিব প্ৰথমতে 8 টো স্কয়াৰ কৰিব লাগিব স্কয়াৰ কৰিলে কিমান পাম 8 স্কয়াৰ 64 হয়নে 8 8 গুণ 64 নেক্সট 8 ৰ পৰা 5 টো মাইনাস কৰিল মাইনাস কৰোতে কিমান পাম 3 টোৰে আমি এই 5 ৰ লগত মাল্টিপ্লাই কৰিব লাগিব আগৰ কিটা যেনেকৈ কৰিছো 5 3 গুণ 15 আৰু হেতু আমি ইয়াৰ পৰা বিয়োগ কৰি দিব লাগিব দিলে কিমান পাম ইয়াৰ পৰা এক ধাৰাই নিলে 14 14 ৰ 5 গলে 9 নেক্সট এটা থাকিল 5 5 ৰ 1 গলে 4 49 yes অপচন যেটো এড দিছে 49 হেতু হ'ব শুদ্ধ উত্তৰ সো মানে এই টেকনিকটো ব্যৱহাৰ কৰি আমি আনসাৰ মানে ৰিজাল্টটো পাইছো সো এনেকৈ উলিয়াব লাগিব সো আশা কৰিছো বুজি পাইছে আপোনালোকে গোটেইখিনি সো যদি ভিডিওটো ইনফৰমেটিভ পাইছে তেতিয়ালে প্লিজ লাইক কৰি দিব আৰু যদি আপুনি আজি ফাৰ্স্ট টাইম চাই আছে তো চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ যেটো বেল আইকন আছে হেতু অল কৰি ৰাখিব যাতে মই যিবিলাক কোৱেশ্চন লৈ আহি আছো মানে পৰীক্ষাত আহিব পৰা সম্ভাৱনীয় কোৱেশ্চন যাতে আপোনালোকে পাই থাকে সো বেল আইকনটো মানে অল কৰি ৰাখিব আকৌ প্লাস পাৰিলে শেয়াৰ কৰিব যাতে সকলোৱে এনেকৈ ধৰণৰ কোৱেশ্চন বিলাক পাই থাকে প্ৰেক্টিস কৰিব সো আজিলৈকে ইমানতে এৰিছো টেক কেয়াৰ বাই বাই